নমস্কাৰ। যোৱা ৰাতি মোৰ হাতত এখন PDF আহি পৰিল আৰু PDFখন মোৰ মানে অলপ SSC কাম কৰা ল'ৰাৰ ফালৰ পৰা আহিছে, যিহেতু কাগজখনক মই মানে ৰিয়েল যেন লাগে আৰু যিটো ফৰ্মেট আছে গোটেই কাগজখনৰ সেইটো চাই মানে ফেক যেন কাগজখন নালাগে। বছ প্ৰব্লেম এটাই যে এইখন যোৱা বছৰৰ কাগজখন যাতে নহওক। তো এই কাগজখনত SSC যদি 2024 ক'ত ফিজিকেল হ'ব, কোন চেণ্টাৰত ফিজিকেল হ'ব, তাৰ এড্ৰেছ, তাৰ ফৰ্চ আৰু লোকেশ্যনটোৰ নাম গোটেই ডিটেইলছ দিয়া আছে। তো এই কাগজখনৰ মতে আমাৰ এনিয়াৰ ৰিজনৰ চেণ্টাৰকেইটা মই কোন ফৰ্চত আছে মই এবাৰ যদি কৈ দিওঁ। প্ৰথম হ'ল আমাৰ ITBP আছে, ITBP অৰুণাচল প্ৰদেশ, 10th বেটেলিয়ান ITBP অৰুণাচল প্ৰদেশ। তাৰপিছত আছে ITBP তেজু, এইটো অৰুণাচল প্ৰদেশৰ হয়। 25 বেটেলিয়ান ITBP পোষ্ট অফিচ তেজু অৰুণাচল প্ৰদেশ। তাৰপিছত আহিল আমাৰ AR যোৰহাট, হেডকোৱাৰ্টাৰ্ছ অফ 25 ছেক্টৰ আছাম ৰাইফল যোৰহাট আছাম। তাৰপিছত আহিল আমাৰ CRPF খটখটি, গ্ৰুপ চেণ্টাৰ CRPF খটখটি পোষ্ট অফিচ ডিমাপুৰ আছাম। তাৰপিছত আহিল AR ডিমাপুৰ, আছাম ৰাইফল কম্প'জাইট হস্পিটেল সুখবি নাগালেণ্ড। তাৰপিছত আহিল আমাৰ AR ডিফু, আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ এণ্ড স্কুল ডিষ্ট্ৰিক্ট কাৰ্বি আংলং আছাম। তাৰপিছত আহিল আমাৰ AR তেজপুৰ, 24 আছাম ৰাইফল লখৰা ডিষ্ট্ৰিক্ট তেজপুৰ। তাৰপিছত আহিল আমাৰ AR শিলচৰ, হেডকোৱাৰ্টাৰ অফ ইনস্পেক্টৰ জেনেৰেল আছাম ৰাইফলছ ইষ্ট মাছিমপুৰ শিলচৰ কাছাৰ। তাৰপিছত আহিল আমাৰ BSF ধুবুৰী, BSF কেম্পাছ আলামগঞ্জ ডিষ্ট্ৰিক্ট ধুবুৰী আছাম। তাৰপিছত আহিল আমাৰ CRPF গুৱাহাটী, গ্ৰুপ চেণ্টাৰ CRPF আমেৰিগো গুৱাহাটী। তাৰপিছত আমাৰ আহিল AR শ্বিলং, আছাম ৰাইফল এডমিনিষ্ট্ৰেটিভ ছাপৰ্টিভ ইউনিট হেপী ভেলী শ্বিলং। তাৰপিছত আমাৰ আহিল AR আইজল, 46 আছাম ৰাইফল আইজল মিজোৰাম আৰু পিনক'ডটো দিয়া আছে। তাৰপিছত আহিল আমাৰ ইম্ফলৰ এটা আহিল আছাম ৰাইফল মন্ত্ৰী পুখাৰী, এইটো হ'ল 4 নম্বৰ 04 আছাম ৰাইফল মণিপুৰ। তাৰপিছত আমাৰ CRPF আগৰতলা আছে, এইটো হ'ল গ্ৰুপ চেণ্টাৰ CRPF আগৰতলা ত্ৰিপুৰা। আৰু আছাম ৰাইফল ৱেষ্ট ত্ৰিপুৰা এটা আছে, এইটো 18 আছাম ৰাইফল হয় ত্ৰিপুৰাৰ। এইকেইটা চেণ্টাৰত আমাৰ SSC 2024 ফিজিকেলটো হ'ব। আমাৰ যিখিনি এনিয়াৰ ৰিজনৰ কেণ্ডিডেটছ আছে, ইয়াতে মেইনলি আমাৰ অসমৰ কেণ্ডিডেটছখিনি অসমৰ চেণ্টাৰকেইটাতে পৰে, কিন্তু কেতিয়াবা অসমৰ বাহিৰতো চেণ্টাৰ পৰি যায়। কাৰণ মই SSC 2021 মেডিকেল সুখবিত দিছোঁ নাগালেণ্ডত, আছাম ৰাইফল কম্প'জাইট হস্পিটেল সুখবিত। ইয়াতে যিটো ফিজিকেল চেণ্টাৰো আছে। তো যদি কেণ্ডিডেটৰ অকণমান মানে কম বেছি হৈ নৰ্থ ইষ্টৰ যিকোনো এটা চেণ্টাৰত পৰিব পাৰে, কিন্তু তেনেকুৱা নহয় যে কেণ্ডিডেটছ তেওঁলোকে বহুত নামাতে, প্ৰত্যেক বছৰৰ সমানে মাতি আছে। তো সেই হিচাপত আমাৰ অসমৰ চেণ্টাৰ কেইটাতে আমাৰ SSCৰ অসমৰ চেণ্টাৰতে অসমৰ কেণ্ডিডেটৰ পৰিব। তো এই লিষ্টখন ফৰ্মেটটো একদম সঁচা, এইখন লিষ্ট মানে ফেক বুলি মানে 100% ফেক বুলি কেতিয়াও নকওঁ। লিষ্টখন একদম সঁচা। বছ প্ৰব্লেম মই এটাই মানে যোৱা বছৰৰ লিষ্টখন মই এতিয়ালৈকে ক'তো বিচাৰি পোৱা নাই, আৰু যোৱা বছৰৰ লিষ্টখন বিচাৰি পালে হয়তো চেম হ'ব পাৰে। যদি যোৱা বছৰৰ চেণ্টাৰখিনি আছে, এইবাৰো যদি চেম চেণ্টাৰ আছে, এই ডিটেইলছখিনি সেইখনৰ লগত মেটচ কৰিব। তো আৰু এই কাগজখন মই SSCৰ ফালৰ পৰা যিহেতু পাইছোঁ, তো এই কাগজখনক মই 100% সঁচা বুলিয়ে ক'ম। আৰু এইখন লিষ্ট যিহেতু ভাইৰেল হ'ব ধৰিছে, আৰু আজি এতিয়ালৈকে ভালকৈ ভাইৰেল হোৱা নাই, আজি চাগে আৰু গধূলিমানলৈকে ভাইৰেল হ'ব। তো এইখন অফিচিয়েলি CRPFত আহিব, আৰু এইখন যদি নাহেও, যিটো আমাৰ ফিজিকেলৰ আপডেট বা ফিজিকেলৰ ডেটৰ বা এডমিটৰ যিটো আপডেট, এইটো অতি সোনকাল নিশ্চয় আহিব। তো সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক। মই কাগজখন যোৱা ৰাতি আপলোড নকৰিলোঁ, আজি সকলোকে ইনফৰ্মেশ্যন দি বুলি মই ৰাতিপুৱাই আপলোড কৰিলোঁ। সকলোৰে প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে এবাৰ জনাব। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ। জয় অসম।